যোৱা 29 তাৰিখে 5 নৈত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়ত ND24 সাংবাদিক বিমল জ্যোতি নাথক আক্ৰমণ কৰাৰ ঘটনাক আজিও শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি প্ৰতিক্ৰিয়া অব্যাহত আছে। আজি সেই ঘটনাক কেন্দ্ৰ কৰি আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত আজি ঢেকিয়াজুলি যি প্ৰাথমিক সদস্য আছিল ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ দিলীপ নাথক আজি বহিষ্কাৰ কৰিছে এই প্ৰেছ ক্লাবৰ পৰা। আজি তেওঁলোকৰ এটাই ক্ষোভ যে এজন সতীৰ্থক আক্ৰমণ কৰাৰ পৰিচালনা যি যোগাইছিল তাক লৈ আজি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। মোৰ সৈতে মই পৰিৱেশ দেখি লৈছোঁ। এয়া মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি প্ৰেছ ক্লাবত আৰু এই আজি দিলীপ নাথক কিয় বহিষ্কাৰ কৰিবলগীয়া হ'ল তেওঁলোকে আৰু কি তেওঁলোকৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথাখিনি মই সভাপতি সম্পাদক হৰেণ ভূমিজ আছে, সভাপতি ভগৱান বৈশ্য ডাঙৰীয়া আছে। মই প্ৰথমে ভগৱান বৈশ্য ডাঙৰীৰ পৰাই কথাখিনি জানিব বিচাৰিম যে আজি আপোনালোকৰ সভাত কি সিদ্ধান্ত হ'ল আৰু সাংবাদিক দিলীপ নাথক কি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে? হয়, যোৱা 29 তাৰিখে আমাৰ ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি ND24 সাংবাদিক বিমল জ্যোতি নাথ প্ৰমুখ্যে তিনিগৰাকী সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে 5 নৈত যি শিলবালি মাফিয়াই আক্ৰমণ চলাইছিল সেই আক্ৰমণৰ ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ আজি এক জৰুৰী কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হয় আৰু এই সভাত এই সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ ঘটনাটো বিতংভাৱে আলোচনা কৰা হয়। ভুক্তভোগীসকলে এই ঘটনাৰ বৰ্ণনা দাঙি ধৰে আৰু এই ঘটনাটোক ঢেকিয়াজুলি প্ৰেছ ক্লাবে এক প্ৰস্তাৱযোগে তীব্ৰ গৰিহণা দিয়ে আৰু সেই শিলবালিৰ মাফিয়াসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে চৰকাৰক প্ৰস্তাৱযোগে দাবী জনায়। আন এটা প্ৰস্তাৱযোগে এই 5 নৈৰ এই শিলবালিৰ অবৈধ ব্যৱসায়ত জড়িত থকা তথা সাংবাদিক বিমল জ্যোতি নাথৰ ওপৰত আক্ৰমণৰ বাবে উচতনি দিয়া তথা তেওঁৰ পুত্ৰৰ জৰিয়তে আক্ৰমণ কৰা ইত্যাদি অভিযোগত আমাৰ ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সক্ৰিয় সদস্য দিলীপ কুমাৰ নাথক আজি জৰুৰী সভাই অব্যাহতি দিয়া ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ পৰা এক প্ৰস্তাৱযোগে তেখেতৰ যি সাংবাদিকতাৰ বাহিৰত তেওঁ যিবোৰ অপকৰ্মৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে, যেনে 5 নৈৰ অবৈধ শিলবালিৰ খনন আৰু এই অবৈধ শিলবালিৰ খননৰ বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে যোৱা সাংবাদিকৰ ওপৰত তেওঁৰ পুত্ৰৰ জৰিয়তে যি আক্ৰমণ চলালে এই গোটেই ঘটনাটো ঢেকিয়াজুলি প্ৰেছ ক্লাবে আজি তীব্ৰ গৰিহণা দি দিলীপ কুমাৰ নাথক আজিৰে পৰা ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত হ'ল। আজিৰ পৰা তেখেতৰ সৈতে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কোনো সম্পৰ্ক নাথাকে বুলি আজি সভাই ঘোষণা কৰিছে। কি কৰিব সম্পাদক হৰেণ ভূমিজ ডাঙৰীয়া? চাওক, আপোনালোকে ইতিমধ্যে অৱগত হৈছে যিহেতু এই ঘটনা আমি গভীৰভাৱে নিন্দা প্ৰকাশ কৰিছোঁ আৰু ঢেকিয়াজুলি প্ৰেছ ক্লাবে প্ৰতিবাদ খাইবস্তও কৰিছিলে। 5 নৈ যি শিলবালি খননৰ বাতৰি কৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছিল আমাৰ দুগৰাকী সতীৰ্থ আৰু ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে। আমি ইয়াত গম পাইছোঁ যে RTI কৰ্মী দিলীপ নাথ প্ৰত্যক্ষভাৱে জড়িত আছিল এই শিলবালি খননত আৰু তেখেতৰ নিৰ্দেশতে এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল, আমাৰ দুজন সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা। গতিকে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে এই যি 5 নৈ নদীৰ ওপৰত যি খনন চলি আছিল ইয়াৰ এক তদন্ত কৰিব লাগে আৰু যিহেতু দুজন লোক ইতিমধ্যে তাত মৃত্যু হৈছে বুলি আমি জানিব পাৰিছিলোঁ, গতিকে সমগ্ৰ ঘটনা এক উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে আৰু যিসকল ভুক্তভোগী তাতে মৃত্যু হৈছিল দুজন তেওঁলোকক উচিত ক্ষতিপূৰণ দিব লাগে আৰু আমাৰ যি সাংবাদিকক সুৰক্ষা নিশ্চিত কৰিব লাগে আৰু দিলীপ নাথ যিহেতু প্ৰেছ ক্লাবৰ এগৰাকী সদস্য আছিল, তেওঁক আজি আমি সভা এখন অনুষ্ঠিত কৰি দিলীপ নাথক প্ৰেছ ক্লাবৰ পৰা অব্যাহতি দিয়া হৈছে আৰু আমি আৰক্ষী প্ৰশাসনক আহ্বান জনাম পুনৰ যে এই ঘটনা এক উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে। হয়, আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰাথমিক সদস্যৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে দিলীপ নাথক। আজিৰ পৰা এই ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাথাকিব আৰু এই যি ঘটনা সংঘটিত কৰিছিল দুগৰাকী সাংবাদিকক যি হত্যাৰ চেষ্টা চলাইছে এক তীব্ৰ ভাষাৰে তেওঁলোকে গৰিহণা দিছে আৰু এই তদন্তৰ উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ তেওঁলোকে প্ৰেছ ক্লাবে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।